হিয়াৰামথু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লাচিত সেনা থলগিৰিয়ে। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ'ল। তদুপলক্ষে লাচিত সেনাৰ থলগিৰিৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলে একত্ৰিত হৈ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিনদাৰ ন্যায়ৰ বাবে চৰকাৰক আহ্বান জনায়। লগতে বৃহত্তৰ ৰুক্মিণী গাঁওবাসীয়ে জনালে প্ৰয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। হিয়াৰামথু জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ মৃত্যুতিথি উপলক্ষে গুৱাহাটীৰ বৃহত্তৰ ৰুক্মিণী গাঁওবাসীয়ে ৰূপজ্যোতি মিলন সংঘৰ বাকৰিত জনালে গভীৰ শ্ৰদ্ধাঞ্জলি। চাওক গুৱাহাটী জয়ানগৰৰ পৰা লগতে চাওক গুৱাহাটী ৰুক্মিণীগড়ৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ। সকলোৱে গম পায় আজি আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ব আজি এটা মাহ হৈ গ'ল। এটা মাহ হৈ যোৱাৰ পিছতো কিন্তু চৰকাৰখনে যিখিনি মানে কৰিব লগা আছিল তদন্তৰ ক্ষেত্ৰত সেইখিনি আচলতে ছাফিচিয়েণ্ট ইতিমধ্যে হোৱা নাই। কাৰণ বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত হোৱা নাই। সাধাৰণ মানুহ হ'লে বেলেগ কথা আছিল। সংগীতৰ ৰাজপুত্ৰ অমৃতকণ্ঠ হিয়াৰামথু জুবিন গাৰ্গ মৃত্যু হৈছে, কোনোবাই হত্যা কৰিছে, কিন্তু চৰকাৰখনে লেহেমীয়া গতিত তদন্ত কৰিব, সেইটো কিন্তু লাচিত সেনা অসম থলগিৰিয়ে কিন্তু আমি সন্তুষ্ট নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল এই জুবিন গাৰ্গৰ আছিলালৈ যিসকলে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে তেখেতসকলেও কিন্তু লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা কিন্তু সকীয়াই দিছোঁ। কাৰণ এইকাৰণে সকীয়াই দিছোঁ যে আমি লাচিত সেনা অসম থলগিৰিয়ে অসমৰ কোনো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কোনো এজন যুৱকৰ বা যুৱতীৰ বা কোনো এজন ব্যক্তিৰ আমি প্ৰাণহানি হোৱাটো অসমত বিচৰা নাই। জুবিন গাৰ্গৰ ন্যায় কাৰণে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটোত আমাৰ 100% সমৰ্থন আছে। গণতান্ত্ৰিকভাৱে জিলাই জিলাই সমষ্টিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ হওক, সেইটো লাচিত সেনা অসম থলগিৰিয়ে মানে আৰম্ভণিৰ পৰাই আমি কৈ আহিছোঁ যি মানে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ হওক। আৰু চৰকাৰে যদি প্ৰতিবাদটো সেও নামানি যদি তেওঁলোকক যদি ৰাজ আতিথ্য দিয়ে 26ৰ নিৰ্বাচনত যিহেতুকে অসমৰ ৰাইজৰ ভোটাধিকাৰ আছে, গতিকে সেই ভোটাধিকাৰৰ দ্বাৰা চৰকাৰখনক বগৰিয়াই দিলে হ'ল, সেইটো মানে একদম চিধা কথা। যদি চৰকাৰখনে যদি অনতিপলমে যদি এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ আৰু এই তাহাঁতৰ টীমটোক যদি ফাঁচি নিদিয়ে তেতিয়াহ'লে 26ৰ নিৰ্বাচনত এই চৰকাৰখন নিশ্চিতভাৱে নাথাকে, নিশ্চিতভাৱে অন্য দলৰ চৰকাৰ হ'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।